নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল ৰাতিপুৱা শুই উঠি তিনিটা ভুল কাম কেতিয়াও নকৰিব আপুনি আপোনাৰ ঘৰত আৰু এটা বস্তু কেতিয়াও নাখাব কোনোদিন আপোনাৰ ঘৰৰ পৰা অভাৱনাতন দূৰ কৰিব নোৱাৰে ইয়াৰ বিপৰীতে যদি আপুনি কোনো ভাল কামত যোৱাৰ আগত বা কোনো শুভ কাম কৰাৰ আগত সেই কামলৈ যাত্ৰা কৰা বা সেই কাম কৰাৰ সময়ত যদি আপুনি এটা কাম কৰিব পাৰে ৰাতিপুৱা আপুনি যি ক্ষেত্ৰতেই নাযাওক কিয় সেই দিনটোত কৰা যিকোনো কামৰ সফলতা পাব বিশেষকৈ ব্যৱসায় বাণিজ্য বা চাকৰি বাকৰিৰ ইণ্টাৰভিউ আৰু কোনো পৰীক্ষা নিৰীক্ষা দিবলৈ যোৱাৰ আগত যদি এই কাম কৰিব পাৰে তেনে সেইদিনা আপুনি যি কামত যাব বা যি কাম কৰিব সেই কামৰ সফলতা কেতিয়াও নোপোৱাকৈ নাথাকে আপুনি বিশ্বাস কৰক বা নকৰক এই কাম একেবাৰে প্ৰমাণিত কাম এই কামৰ দ্বাৰা ফলপ্ৰাপ্তি হয় বহু মানুহে নিশ্চয় কোৱা শুনিছে আজি কাৰ মুখ দেখি গৈছিলোঁ জানো আজি মোৰ ব্যৱসায় একেবাৰে বেয়া ব্যৱসায়ত আজি মই ঘাটি খাইছোঁ কোনোৱে কয় হ'বলগীয়া কামটো আজি অকস্মাতে নহ'ল এনেকৈ যিখিনি কাম নোহোৱাকৈ থাকি যায় সেইখিনি ভাগ্যৰ দোষত হয় আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম ৰাতিপুৱা শুই উঠি কোনসমূহ কাম কেতিয়াও কৰিব নালাগে যিসমূহ কাম বাস্তু শাস্ত্ৰমতে জীৱনলৈ চৰম দৰিদ্ৰতা অহাত সহায় কৰে যিকোনো শুভ কামত যাত্ৰা কৰাৰ সময়ত কি কাম কৰিব পাৰিলে সেই কামৰ সফলতা কেতিয়াও নেহেৰায় সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ' আজিৰ ভিডিঅ'টো যদি আপুনি শেষলৈকে চায় তেনে নিশ্চয় উপকৃত হ'ব পাৰিব বহু ক্ষেত্ৰত যেতিয়া আমি কিবা এটা কাম বা কৰিবলৈ যাত্ৰা কৰি যোৱাৰ পাছত সেই কাম নহয় আপোনাৰ মোৰ প্ৰত্যেকৰে মনত কিছুমান অন্ধবিশ্বাস বা নিগেটিভ চিন্তা মনলৈ আহে যাত্ৰাৰ সময়ত যদি আজিৰ ভিডিঅ'ত ক'বলৈ লোৱা কামটো কৰি যাব পাৰে তেনে আপুনি যি কামতেই নাযাওক কিয় সেই কামৰ সফলতা নিশ্চিতভাৱে আপুনি পাব পাৰিব আৰু আপোনাৰ ঘৰত যদি পুৱা শুই উঠি আজিৰ ভিডিঅ'ত ক'বলৈ লোৱা কামসমূহ কৰি থাকে তেনে ঘৰত লক্ষ্মী দেৱীয়ে কেতিয়াও বাস নকৰে সেইখন ঘৰত লক্ষ্মীৰ বাস নহৈ ফলস্বৰূপে আপুনি দৰিদ্ৰ হ'ব পাৰে আপোনাৰ ঘৰত কোনো সদস্যই পুৱা শুই উঠি কৰা এই ভুলৰ ফলতেই ঘৰখনলৈ দুখ দৰিদ্ৰতা আহি নানান বিপদৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে সেয়েহে এনেসমূহ ভুল কাম পুৱা শুই উঠি কেতিয়াও নকৰিব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক ৰাতিপুৱা শুই উঠি কোনসমূহ বস্তু দৰ্শন কৰিব নালাগে আৰু কি ভুল কাম মৰি গ'লেও কৰিব নালাগে বা শুভ কামত যোৱাৰ সময়ত বা শুভ কাম কৰাৰ আগত ৰাতিপুৱা শুই উঠি কি কাম কৰিব পাৰিলে সেই কামৰ সফলতা কেতিয়াও নেহেৰায় সেই কামৰ সফলতা আহি সুখী হ'ব পাৰে কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ প্ৰথমে জানো আহক ৰাতিপুৱা শুই উঠি কোনসমূহ কাম কেতিয়াও কৰিব নালাগে হিন্দু শাস্ত্ৰ অনুসৰি ৰাতিপুৱা সূৰ্য উদয়ৰ সময়ছোৱাত অতি শুভ হয় আৰু পূৰ্ণ ক্ষমতা থাকে সেই সময়ছোৱাত যি লোকে এই সময়ত নিজৰ বিচনা ত্যাগ কৰিব পাৰে তেওঁৰ বাবে অতি শুভ হয় আৰু সৌভাগ্য আহে তেওঁৰ কপাললৈ সেয়েহে পুৱা খুব সোনকালে বিচনা ত্যাগ কৰিব লাগে যি মানুহে সূৰ্য উদয় হোৱাৰ পাছতো বিচনা ত্যাগ নকৰে বা ৰাতিপুৱা বহু দেৰিলৈকে শুই থাকে তেওঁৰ ক্ষেত্ৰত ৰোগ ব্যাধি আহি বিপদ বিঘিনিত পৰিব লগা হয় যি ব্যক্তিয়ে ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্ততে প্ৰতিদিনে উঠাৰ অভ্যাস কৰে শাস্ত্ৰ অনুসৰি সেই ব্যক্তিৰ ভাগ্যলৈ সৌভাগ্য আহে তেওঁ প্ৰতি ভাগ্যই সহায় কৰে তেওঁ নিজৰ ভাগ্যৰ ফলতেই যিকোনো ক্ষেত্ৰত আগুৱাব পাৰে আপুনি নিশ্চয় বহু মানুহে এনেকৈ কোৱা শুনিছে বা বহুতক এনেকৈ কোৱা দেখিছে দিনে দিনে তেওঁৰ পইচাৰ সমস্যা বেছি হৈছে পইচাৰ অভাৱ দিনে দিনে বাঢ়ি গৈ তেওঁ ধাৰহে লাগিছে এনে সমস্যা আপোনাৰ লগতো হৈছে নেকি এনে সমস্যা কিয় হৈছে এনে সমস্যাৰ কাৰণ হ'ল আপুনি মই বা আমিবোৰে কৰা কিছুমান সৰু সৰু ভুলৰ বাবেই আমাৰ জীৱনত এনেধৰণৰ ঘটনাবোৰ হৈ থাকে ৰাতিপুৱা শুই উঠি কৰা এনে কিছুমান ভুল কামৰ বাবেই আমাৰ জীৱনলৈ কেতিয়াবা ডাঙৰ বিপদ নামি আহে আৰু সেই বিপদৰ ফলতে দৰিদ্ৰ হ'বলগীয়া হয় ৰাতিপুৱা শুই উঠি কেতিয়াও প্ৰথমে নিজৰ চেহেৰাটো আইনাত চাব নালাগে বহু মানুহৰ অভ্যাস আছে যে পুৱা শুই উঠিয়ে নিজৰ চেহেৰাটো আইনাত চায় শাস্ত্ৰ অনুসৰি এই অভ্যাস হৈছে দৰিদ্ৰ হোৱাৰ লক্ষণ ৰাতিপুৱা শুই উঠি কেতিয়াও নিজৰ চেহেৰাটো আইনাত চাব নালাগে এনে কাম কৰাৰ পৰা সদায় বিৰত থাকিব লাগে পুৱা শুই উঠি কৰা এই কামৰ ফলত ভাগ্যৰ দোষ হয় প্ৰতিদিনেই পুৱা সাৰ পোৱাৰ পাছত
নিজৰ হাত দুখনৰ তলুৱা দুখন দৰ্শন কৰিব লাগে। হিন্দু শাস্ত্ৰমতে নিজৰ হাতত লক্ষ্মী, সৰস্বতী আৰু প্ৰভু গোবিন্দই বাস কৰে। পুৱা শুই উঠিয়েই যদি নিজৰ হাত দৰ্শন কৰা হয় প্ৰথমে, তেনে সেই ব্যক্তিৰ বাবে সৌভাগ্যৰ দুৱাৰ মুকলি হয়। ইয়াৰ উপৰিও ৰাতিপুৱা শুই উঠি ঋণাত্মক চিন্তা কেতিয়াও কৰিব নালাগে। ৰাতিপুৱা শুই উঠাৰ পাছত সদায় মানুহে ভাল কথা, ভাল চিন্তা মনলৈ আনিব লাগে। বহু মানুহে ৰাতিপুৱা শুই উঠি নিজৰ ভাগ্যক দিয়াই ভাগ্যক দোষ দিয়ে। সেইদিনা কৰিব লগা কিছুমান জটিল কামৰ কথা ধাৰণা কৰে, সমস্যাৰ কথা ভাবে। এনে কাম হৈছে একেবাৰে ভুল। ৰাতিপুৱা শুই উঠি সম্পূৰ্ণ বিপদমুক্ত বুলি মনত ধাৰণা কৰিব লাগে। যিজনে পুৱা শুই উঠি নিজকে সৌভাগ্যশালী বুলি ভাবে আৰু তেওঁ সৌভাগ্যৰ বাবে দিনটোত সকলো কামৰ সফলতা পাব বুলি ধাৰণা কৰি লয়, তেওঁৰ বাবে সফলতা কেতিয়াও লগ নেৰে। সেয়েহে প্ৰতিজন ব্যক্তিয়ে ৰাতিপুৱা শুই উঠি নিজকে সবল আৰু সৌভাগ্যশালী বুলি ধাৰণা কৰিব পৰাটোৱেই তেওঁলোকৰ ক্ষমতা। তেওঁলোকে তেতিয়া সাফল্য অৰ্জন কৰিব পাৰে। যদি শুই উঠিয়েই নিজৰ বিফলতাৰ কথা ভাবি ভাগ্যক দোষ দি বা ভাগ্যক ধিয়াই ভাগ্যক দোষ দিয়া হয়, তেনে ভাগ্যদেৱী বিতুষ্ট হয়। ফলত সেই ব্যক্তিৰ দৈনন্দিন সমস্যা বৃদ্ধি পায়। ইয়াৰ বিপৰীতে যদি পুৱা শুই উঠি বিচনাৰ পৰা নামিয়েই ভগৱানৰ নাম স্মৰণ কৰি আপোনাৰ সফলতা অনুভৱ কৰি ভগৱানক নতুন দিন এটাৰ উপহাৰৰ বাবে ধন্যবাদ জনাব পাৰে, তেনে ভগৱানৰ কৃপাত আপোনাৰ সফলতা দুগুণ বৃদ্ধি পাব। দেখা যায় যে বহু মানুহে বৰ্তমান সময়ত বহু দেৰিলৈকে শুই থাকি পুৱা বিচনাতে চাহ, কফি আদি খায়। এনে কাম একেবাৰে ভুল কাম। এই কামৰ জৰিয়তে ব্যক্তিৰ সমস্যা বৃদ্ধি পায়। শাস্ত্ৰ অনুসৰি বিচনাত বহি একো বস্তুৱেই খাব নালাগে। আপুনি সোনকালে উঠক বা নুঠক বা পলমকৈ উঠক, বিচনাত বহি একো বস্তু নাখাব। যি লোকে পুৱা শুই উঠি হাত মুখ ধুই দন্ত মৰ্জন কৰি চাফ চিকুণ হৈ কিবা খাদ্য গ্ৰহণ কৰে, তেওঁৰ বাবে ৰোগ ব্যাধিৰ সমস্যাও কম হয়। আপুনি যদি আপোনাৰ ভাগ্যক সদায় সৌভাগ্যশালী কৰিব বিচাৰে, তেনে পুৱা সোনকালে উঠি স্নান কৰি সূৰ্য দেৱতাক জল অৰ্পণ কৰিহে কিবা বস্তু খাওক। পৌৰাণিক শাস্ত্ৰ অনুসৰি পুৱা শুই উঠি স্নান কৰি যদি সূৰ্যদেৱক জল অৰ্পণ কৰা হয়, তেনে সেই ব্যক্তিৰ ভাগ্যত সূৰ্যৰ বিশেষ কৃপা পৰে আৰু সেই ব্যক্তিয়ে সূৰ্যদেৱৰ কৃপাত নিজৰ সৌভাগ্য বৃদ্ধি কৰি পোহৰৰ দিশে গতি কৰে। যদি আপুনি বিচাৰে আপোনাৰ জীৱনৰ পৰা দৰিদ্ৰতা, বিপদ বিঘিনি সমস্যা নাইকিয়া হওক, তেনে ৰাতিপুৱা শুই উঠি আইনাত নিজৰ মুখ চোৱাৰ বিপৰীতে ভগৱানৰ ফটো দৰ্শন কৰক। বহু মানুহে নিজৰ ঘৰৰ বেৰত বা ৱালত ভগৱানৰ ফটো লগাই ৰাখে। পুৱা শুই উঠি যদি ভগৱানৰ ফটো চোৱা হয়, তেনে মন মগজু ভগৱানৰ প্ৰতি এটা ভাৱ চিন্তা আহে। তাৰ প্ৰতিফলনস্বৰূপে মনৰ পৰা বেয়া চিন্তা, বেয়া ভাৱ আঁতৰি মনত ভগৱানৰ প্ৰতি আকৰ্ষণ বাঢ়ি ভাগ্যৰ উন্নতি হয়। ইয়াৰ উপৰিও যদি ৰাতিপুৱা মাটিত ভৰি দিয়েই ধৰিত্ৰী মাক প্ৰণাম জনাব পাৰে, তেনে দুখ দুৰ্গতিৰ পৰা বাচি থাকিব পাৰে। শাস্ত্ৰ অনুসৰি পৃথিৱীৰ সকলো জীৱ ধৰিত্ৰী মাৰেই সন্তান। পুৱা শুই উঠি তেওঁক স্মৰণ কৰিলে দিনটো আপোনাৰ বাবে থকা বিপদ বিঘিনিসমূহৰ পৰা ৰক্ষা পৰিব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক ৰাতিপুৱা শুই উঠি কি কাম কৰিব পাৰিলে দিনটোত যিকোনো কামতে সফলতা আনিব পাৰি। যি লোকে ৰাতিপুৱা শুই উঠি স্নান কৰি ভগৱানক পূজা প্ৰাৰ্থনা কৰি ভগৱানৰ পূজাৰ বেদীত থকা চন্দনেৰে নিজৰ কপালত তিলক ল'ব পাৰে, তেওঁৰ বাবে দিনটো কোনো কামেই বিফলতা নাহে। তেওঁ যিকোনো কামতেই সফলতা আনিব পাৰে আৰু সেই চন্দনৰ ফোঁটৰ বাবেই সেই ব্যক্তিৰ মন মগজু সুস্থ হৈ থাকে। যিসকলে এই কাম কৰে তেওঁলোকে সদায় সফলতা আনিব পাৰে। যিসকলে এই কথা জানে তেওঁলোকে এই কাম প্ৰতিদিনেই কৰে। আপুনি হয়তো দেখিছে বহু মানুহেই কপালত ৰঙা অথবা বগাকৈ এটি ফোঁট লৈ থাকে। পুৱা কোনো কামত বা শুভ কামত যোৱাৰ আগত যদি এই কাম কৰে, তেনে ভগৱানৰ কৃপাত সেই কামৰ বিজয় নিশ্চিত হয় আৰু সেই ব্যক্তিৰ সৌভাগ্যই সহায় কৰে। ইয়াৰ উপৰিও আপুনি যিমান জটিল কামত নাযাওক কিয়, পুৱা শুই উঠি স্নান কৰি ভগৱানৰ চৰণত ধূপ বন্তি জ্বলাই এটা বা দুটা নিখুঁত চাউল নিজৰ মুখৰ ভিতৰত ভৰাই পূব দিশে থকা তুলসী গছৰ এটি পাত একে উশাহেৰে ছিঙি আনি নিজৰ চুলিৰ মাজত ভৰাই লৈ আপুনি যলৈ যায় বা যি কামত যায়, আপোনাৰ সেই কামৰ সফলতা দিনটোৰ ভিতৰত পাব। আপোনাৰ যিমান জটিল কাম হ'লেও জয় নিশ্চিত হ'ব। এইদিনা আপোনাৰ বাবে ভাগ্যই আপোনাক সহায় কৰিব, লগতে যোৱা কামৰ সফলতা পাব। সেয়েহে আপুনি যদি ৰাতিপুৱা সোনকালে কিবা কামত ঘৰৰ পৰা বাহিৰলৈ যাবলগীয়া হয়,
তেতিয়া আপুনি 2-এটা চাউল খাই যাব। ইয়াৰ ফলত মা লক্ষ্মী অতি প্ৰসন্ন হয়, যাৰ ফলত আপুনি যিকোনো কামৰ বাবেই সফলতা পাব। আপুনি যি কামত গৈছে সেই কামৰ সফলতা আপোনাৰ হাতৰ পৰা কেতিয়াও নেহেৰায়। হিন্দু শাস্ত্ৰ অনুসৰি গংগা হৈছে আটাইতকৈ পবিত্ৰ নদী। গংগাৰ পানীৰ সমান পবিত্ৰ বস্তু একোৱেই নাই। যিখন নদীত পৌৰাণিক শাস্ত্ৰ অনুসৰি স্বৰ্গৰ দেৱতাসকলে আহি স্নান কৰিছিল। যি ব্যক্তিয়ে ৰাতি শোৱাৰ আগত এটি ধাতুৰ পাত্ৰত অলপ গংগাজল ভৰাই মূৰৰ শিতানৰ বিচনাৰ কাষত ৰাখি শুই বিচনাত পিছদিনা পুৱা সেই পানী নিজৰ ঘৰত ছটিয়াই কিছু পানী খাব পাৰে, তেওঁ কোনোদিন ৰোগ ব্যাধিয়ে বিশেষ অপকাৰ কৰিব নোৱাৰে। তেওঁৰ শৰীৰ সদায় পবিত্ৰ হৈ থাকে আৰু যিকোনো কামত তেওঁৰ সৌভাগ্য আহে। হয়তো বহুতেই ক'ব পাৰে যে গংগা জল ক'ত পোৱা হ'ব বা গংগাৰ পানী কেনেকৈ পাম। আজিকালি গংগাজল আপুনি দোকানত কিনিবলৈ পাব। গংগাজলৰ বটল কিনি আনি আপুনি আপোনাৰ সৌভাগ্য বৃদ্ধিৰ বাবে 3 দিন এই কাম কৰি চাওক, আপুনি ফল নিজেই পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, এইসমূহ কাম যদি আপুনি ৰাতিপুৱা শুই উঠিয়েই কৰিব পাৰে, তেনে আপোনাৰ সৌভাগ্য নিশ্চিত হ'ব। আপোনাৰ জীৱনৰ পৰা দুখ দৰিদ্ৰতা সমস্যা সকলোখিনিৰ অন্ত পৰিব। আশা কৰিছোঁ আজিৰ ভিডিঅ'ত কোৱা কামসমূহ কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।